যে আমি কাইলৈ পূৰা আমাৰ 100% দিম পৰীক্ষাত পাছ কৰি ওলাই যাম ঘৰত যে আৰামত থাকিব পাছদিনাখন পৰীক্ষা হ'ল পৰীক্ষা হলত মানে গোটেই পাগলাবিলাকক ফ্ল'ৰত বহাই লৈছে মাটিত বহাই লৈছে আৰু ডক্টৰকেইজন এনেকৈ ষ্টেজত বহি আছে আৰু গোটেইকেইজন বহি আছে পাগলবিলাক তলত বহি আছে তাৰপৰা এজন ডক্টৰে সাৰা হৈ গৈছে এতিয়া পাগলসকল আপোনালোকৰ এতিয়া এক্সাম ষ্টাৰ্ট বেষ্ট অফ লাক ভালকৈ এক্সাম দিব আশা কৰিছোঁ আপোনালোকে ভালকৈ পাছ কৰি গুচি যাব তাৰপৰা পাগলবিলাকে হয় ছাৰ ইয়াছ উই আৰ ৰেডি পূৰা তাৰপিছত ডক্টৰজনে ষ্টুডেণ্ট লৈ পেলাই কৈছে আপোনালোকৰ এতিয়া আৰম্ভ হ'ব ৰেডি 1 2 3 বানপানী 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 জাষ্ট তিনিটা শব্দ ক'লে পাগলবিলাকে পূৰা সাঁতোৰ আৰম্ভ কৰিছে পাগল মানুহ পানী আছে নাই নাজানে বানপানী বানপানী কি কৰিব লাগে সাঁতুৰিব লাগে পূৰা সাঁতুৰিছে তাকে দেখি ডক্টৰবিলাকে নোট কৰিছে ডক্টৰ এজনে কৈছে ছাৰ এইবছৰ অথলেই গ'ল এজনো ভাল নহয় গোটেইসমূহ পাগলেই হৈ থাকে তাৰে মাজত কিন্তু এজনে মানে চুকত একদম পূৰা ধুনীয়াকৈ ৰখি পেলাই সি যুৱক বেলেগবিলাকক চাই আছে তেনেকৈ সাঁতুৰি আছে কিয় তাৰপৰা ডক্টৰবিলাকে এজনে দেখিছে ছাৰ ৰ'বচোন আমাৰ এজন এটলিষ্ট ভাল হৈছে সৰুজন চাওকচোন তেওঁ কাষত ধুনীয়াকৈ খাৰা হৈ আছে তেওঁ খালি দূৰত বেলেগ চাই আছে নিজে মানে সাঁতোৰা নাই তাৰপৰা বোলে ঠিক আছে দিয়ক এটলিষ্ট এজনটো ভাল হৈছে এবছৰত অকণমানতো আমাৰ কষ্টটো সাৰ্থক হ'ব এটা কাম কৰক তেখেতক মাতকচোন তাৰপৰা কৈছে হেই পাগল এইফালে চাওকচোন এইফালে ছাৰ মই নেকি বোলে অঁ এইফালে আহা পিলা ঠিক আছে 1 মিনিট ৰ'ব ছাৰ তেনেকৈ চাই লৈছে বুজি পালেনে মানে সেই পাগলজনে ভাবিছিলে চব পানীত আছে সি মাটিত আছে যাওঁতেতো পানীখিনি পাৰ হৈ যাব তাৰপিছত কি হ'ল গোটেই বছৰৰ পাগলাবিলাকতো ভাল নহ'ল ডক্টৰবিলাকে মানে মিটিং এখন পাতিছিল যে ইমান কষ্ট কৰিছোঁ চালে এজনো ভাল হোৱা নাই কি কৰা এটা কাম কৰোঁ ইহঁতক আমি ট্ৰান্সফাৰ দিওঁ এতিয়া আপোনালোকসকলে জানে যে আমাৰ ইণ্ডিয়াৰ একমাত্ৰ নহয় ইণ্ডিয়াৰ যিখন চবতকৈ ডাঙৰ পাগলা ফাটিখন ক'ত আছে গম পায়নে এইটো জিকাৰ কুৱেশ্যন হয় আগ্ৰাত আছে আগ্ৰাত তো ইহঁতক এতিয়া মানে মই ছুটি কৰিছোঁ বহুত ডাঙৰ চিৰিজ হয় ছুটি কৰিছোঁ আৰু ইহঁতক এতিয়া তেজপুৰৰ পৰা মানে আগ্ৰালৈ এতিয়া চিফ্ট কৰিছে তো তাৰ কাৰণে মানে আগ্ৰাত বেছি চিট নাই মাত্ৰ 10টা চিট আছে তো তেজপুৰৰ যিটা একদম চবচে বেষ্ট পাগলাকেইটা চিলেক্ট 1 to 10 চিলেক্ট কৰিছে আৰু সেই যিজন মানে পাৰত যে ৰখি আছিলে তেওঁ হেড বনাই দিছে তুমি কেপ্টেইন হয় তোমাৰ আণ্ডাৰত এই 9জন আছে তোমালোকক এতিয়া বাই প্লেন তোমালোকক আমি দেলহি পঠাব লাগিব তুমি সিহঁতক কণ্ট্ৰল কৰিবা আৰু কৈছে হ'ব ছাৰ মই সিহঁতক পৰা কণ্ট্ৰল কৰিম তো ফ্লাইটত উঠিব আৰু ফ্লাইটত উঠিছে সিহঁতে লগত এটা ফুটবল লৈছে সিহঁতে দেই ফ্লাইটত উঠা আগতে তো ফ্লাইটত উঠাৰ পিছত পাইলটজনে মানে এনাউন্স কৰিছে যে পাগলসকল এতিয়া আমি জাষ্ট টেক অফ কৰিম তো আপোনালোকে ফ্লাইটত বেছি হাল্লা নকৰিব হাল্লা কৰিলে আমাৰ ওপৰত এক্সিডেণ্ট হৈ যাব পাৰে তো আপোনালোকে কণ্ট্ৰল কৰি বহি থাকিব আৰু লিডাৰজনক মাতিছে যে এওঁলোক যিহেতুকে তোমাৰ আণ্ডাৰত আছে তুমি এওঁলোকক যিকোনো প্ৰকাৰ চুপ কৰি ৰাখিবা তাৰপিছত হ'ব ছাৰ মই সিহঁতক চুপ কৰি দিম টেক অফ কৰিলে তাই ওপৰত গৈ আছে ধুনীয়াকৈ এই হাতত যে ফুটবলটো লৈ গৈছিলে সিহঁতে এটা বহি বৰ লাগিছে প্লেনৰ ভিতৰৰ পৰা ফুটবল খেলা ষ্টাৰ্ট কৰিছে প্লেনৰ ভিতৰত যদি ফুটবল খেলে প্লেনখন অৱস্থা কি হ'ব প্লেন এনেকৈ গৈ আছিলে প্লেন পূৰা এনেকুৱা লগা হৈ আছে পাইলটে পূৰা এনাউন্স কৰিছে পাগলসকল আপোনালোক শান্ত হওক নহ'লে আমি ক্ৰেছ হৈ আমি মৰি যাম পাগলজনে কাৰোবাৰ কথা শুনি যাওঁ তেতিয়া যিজন পাইলট আছিলে তেওঁ মনত পেলাইছে যে ছাৰ এজনটো লিডাৰ আছিলে আমি এটা কাম কৰোঁ লিডাৰজনক মাতোঁ তেওঁ হয়তো এওঁলোক চুপ কৰিব পাৰিব তো সেই লিডাৰটোক মাতিলে যে লিডাৰ তুমি এইফালে আহা তুমি কিবা এটা কৰি সিহঁতক চুপ কৰোৱা নহ'লে আমাৰ ক্ৰেছ হৈ মৰি যাওঁ ঠিক আছে ছাৰ মই সিহঁতক চুপ কৰাই 5 মিনিটৰ পাছত বিয়াখন এনেকৈ গৈ থাকে আকৌ এনেকৈ গৈ স্মুথলি গৈ আছে মানে ধুনীয়াকৈ চব শান্ত হৈ গ'ল তো পাইলট এটা চক হৈ গৈছে না আমি ইমান চিঞৰলি সিহঁতে আমাৰ কথা নুশুনিলে কি কৰিলে জাষ্ট 5 মিনিটতে চুপ হৈ গ'লগৈ তাৰপিছত লেণ্ড কৰাৰ সময়ত পাইলটকেইটাই মাতিছে তুমি এইফালে আমি যে ইমান ক'লোঁ আমাৰ কথা নুশুনিলোঁ তুমি এনেকুৱা কি যাদুকৰী শব্দ ক'লাহে তোমাৰ কথা যে শুনিলে ঠিক আছে ছাৰ মই একো কৰা নাই জাষ্ট প্লেনৰ মই দৰ্জাখন খুলি পেলাই কৈছোঁ কাৰোবাৰ যদি ফুটবল খেলিব মন আছে বাহিৰত গৈ পেলাই বুজি পালেনে লাষ্ট ফিনিচিং কৰি দিছোঁ আৰু দীঘল নকৰোঁ আৰু নহ'লে আপোনালোকৰ পেট চেট বিষাইছে বহুত প্ৰব্লেম হ'ব আগ্ৰা পালেগৈ এজনে গৈ পাইছে আগ্ৰাত যাবলৈ সি খাৰা হৈছে সি দেখিছে আগ্ৰাত পূৰা হুলস্থুল লাগি আছে মেণ্টেল হস্পিটেলৰ পূৰা হুলস্থুল মানে এজন পেচেণ্টৰ অপাৰেশ্যন কৰিব লাগে এতিয়া অপাৰেশ্যন কৰিবৰ কাৰণে তাক এনাষ্টেচিয়া দিয়া যায় তাক মানে অলপ হেৰি কৰা যায় চেঞ্চলেছ কৰা যায় তাক মানে চেঞ্চলেছ কৰিবৰ কাৰণে সি হাঁহিয়ে থাকিছে আৰু অপাৰেশ্যনটো যদি আধা ঘণ্টাৰ ভিতৰত নকৰে সি মৰি যায়